নমস্কাৰ আৰু স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। আজি আমি হায়দৰাবাদৰ চাৰমিনাৰ ভ্ৰমণ কৰিবলৈ ওলাইছোঁ। ইয়াৰ সৌন্দৰ্য, ইতিহাস আৰু ইয়াৰ আশে পাশে থকা বজাৰবোৰ আজি আমি এক্সপ্ল'ৰ কৰিম। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ, আহক। বন্ধুসকল, আমি এতিয়া নিজামৰ চহৰ হায়দৰাবাদ আৰু ইয়াৰ গৌৰৱ চাৰমিনাৰত আছোঁ। ইয়াৰ কাহিনীটো জানো, আহক। চাৰমিনাৰ হায়দৰাবাদৰ পৰিচয় 1591 খ্ৰীষ্টাব্দত মহম্মদ কুলি কুতুব শ্বাহে নিৰ্মাণ কৰিছিল। ইয়াৰ 4টা মিনাৰ প্ৰতিটো দিশৰ ফালে মুখ কৰি আছে, সেয়েহে ইয়াৰ নাম চাৰমিনাৰ। যদি আপুনি ইয়ালৈ আহে তেন্তে চাৰমিনাৰৰ ওপৰলৈ যাবলৈ টিকেট কিনিবলৈ নাপাহৰিব। ওপৰৰ পৰা দেখা দৃশ্যবোৰ বৰ ভাল লগা। কোৱা হয় যে চাৰমিনাৰক মছজিদ হিচাপে আৰু চহৰৰ মাজমজিয়াত বাণিজ্য আৰু সংস্কৃতিৰ প্ৰতীক হিচাপে নিৰ্মাণ কৰা হৈছিল। ইয়াৰ আৰ্কিটেক্সাৰ ইণ্ডো ইছলামিক ষ্টাইলত আছে। চাৰমিনাৰৰ ওচৰত ইৰানী চাহ, উছমানীয়া বিস্কুট আৰু হায়দৰাবাদী বিৰিয়ানীৰ দৰে ডেলিকেচিছ খাদ্য পাব। যদি আপুনি ইয়ালৈ আহি আছে বা আহিম বুলি ভাবি আছে তেন্তে ৰাতিপুৱা বা সন্ধিয়াৰ সময়টোৱে আটাইতকৈ উত্তম সময়, কাৰণ ৰাতিপুৱা বা সন্ধিয়াৰ সময়ত কম ভিৰ আৰু বতৰটো ধুনীয়া থাকে। চাৰমিনাৰলৈ আহিবলৈ সহজে কেব বা অটো ধৰিব পাৰিব। গতিকে বন্ধুসকল, এইটো আছিল আমাৰ চাৰমিনাৰ ভ্ৰমণ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল লাগিল। যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। পৰৱৰ্তী ব্লগত আকৌ লগ পাম। ধন্যবাদ।